আমি পথ আমার লাগিব, আর যেহেতু আমার পথ লাগে, পথ তো সুরক্ষিত লাগিব আমার আমার সন্তানের কারণে, আমার পিতৃমাতৃর কারণে। আমি স্টেট রোড সেফটি কাউন্সিল বনাইছোঁ, ডিস্ট্রিক্ট রোড সেফটি কাউন্সিল বনাই প্ৰতি মাহে আমি বহি যি কাৰণবিলাক আমাৰ সন্মুখত আহিছে, এই কাৰণবিলাক লৈ ৰাইজৰ লগতে আমি আলোচনা কৰিছোঁ। কাৰণৰ ভিতৰত হেলমেট নিপিন্ধা এটা কাৰণ, দ্বিতীয় কাৰণ খুব অত্যধিক গতি গাড়ী চলোৱা, আৰু তৃতীয় কাৰণ ড্ৰাংক এণ্ড ড্ৰাইভ, চতুৰ্থটো হৈছে যে কেতিয়াও আমি টেলিফোন ব্যৱহাৰ কৰি আমি কথা কৈ আমি ড্ৰাইভিং কৰোঁ, পঞ্চম কাৰণটো হ'ল ছিট বেল্ট নিপিন্ধা। এই কেইটামান কাৰণৰ কাৰণে অধিক এক্সিডেণ্ট হয়। মূলত 85% এক্সিডেণ্ট এই কাৰণবিলাকৰ কাৰণে হয়। এইবিলাক যদি আমি অলপ মানি চলোঁ তেনেহ'লে 85% এক্সিডেণ্ট একেবাৰে নোহোৱা হ'ব। আমাৰ এই জিলাত যোৱা 11 মাহত 208গৰাকী মানুহ বাটত প্ৰাণ দিবলগীয়া হৈছে, আৰু বহুত মানুহ ফিজিকেলি হেণ্ডিকেপ্ট হৈ আজিৰ দিনত ঘৰত বহি আছে। কাজেই এই কথাবিলাক গোটেইখিনি আমাৰ শ্ৰদ্ধাৰ ৰাইজে উপলব্ধি কৰি তেওঁলোকৰ দায়িত্ব লৈছে। আপোনালোকে জানে যে যোৱা মাহৰ 19 তাৰিখ আমাৰ ৱৰ্ল্ড ৰোড ফেটালিটি ৰিমেম্বাৰেন্স ডে আছিল, নৱেম্বৰ। আমি একমাহৰ ওপৰত হৈছে আমি চলি আছোঁ বাটত মটৰ চাইকেলে, কাৰণ মটৰ চাইকেলৰ 79% এক্সিডেণ্ট হৈছে হয়তো ডাঙৰ গাড়ী বা কিবা খুন্দা খালে কোনো ঠাই। সেইকাৰণে আমি মটৰ চাইকেল লৈ আহিছোঁ, আৰু মই ভাবোঁ যে ৰাইজৰ ওচৰতে আমি গৈছোঁ, ৰাইজেও আদৰি লৈছে। এই কথাখিনি ৰাইজে নিজাববীয়াকৈ চিন্তা কৰি তেওঁলোকে সমাজ ব্যৱস্থাত লৈ যাব, আৰু অহা দিনত আমি এটা আশা কৰিব পাৰিম যে আমাৰ বাট সুৰক্ষিত থাকিব। কিন্তু স্যার এক্ষেত্রে দেখা যায় আপোনাৰ যে পথসমূহত বা ৰাজ্যিক ঘাইপথেই হওক বা আপোনাৰ ৰাষ্ট্ৰীয় ঘাইপথেই হওক, তাত বিভিন্ন সময়ত যি ধানৰ মৰণা মাৰি কিন্তু তেওঁলোকে ৰাজপথ এৰাল দি থৈ দিয়ে বা গৰু ছাগলীবিলাক দিয়ে। এনেকুৱা বিভিন্ন অনিয়ম চলি থাকে। এই অনিয়ম যাতে নচলে তাৰ কাৰণেই আমি প্ৰতিটা জিলাত আমি আজিলৈকে হয়তো 26টা জিলা হৈ গৈছে মোৰ DRSC কওঁ আমি, ডিষ্ট্ৰিক্ট ৰোড ছেফটি কাউন্সিল আমি প্ৰতি মাহে কৰোঁ, আৰু মই নিজে এইবাৰ 26টা জিলাত আমি শেষ কৰিম। এতিয়া এই কথাখিনি যি আপোনাৰ কথা সঠিক কথা, য'ত আমি কোনো ঠাইত হয়তো এই মাৰণা মাৰা, কোনো ঠাইত কাৰো ঘৰত অলপ বালু পাথৰ লৈ যাব লাগে সেইটোৱে বাটত পেলাই দিওঁ। কেতিয়াবা দেখিব এনেকুৱাই দোকান এখন ইচ্ছা কৰিলে আমি বাটৰ বাহিৰত আৰম্ভ কৰি সৰু সৰু দোকান লৈ বহি থাকে। এইবিলাক আমাৰ বহুত হেফাজত কৰে আমাৰ যিসকলে ড্ৰাইভিং কৰে। এইবিলাক কথা সঁচা, কিন্তু এইবিলাকত নাইকিয়া কৰাৰ কাৰণে আমি প্ৰয়াস কৰি আছোঁ। আৰু কিছুমান আছে চাইনিজ বিভিন্ন ঠাইত কম আছে, যাতে আৰু চাইনিজ আমি দিব পাৰোঁ, তাৰ কাৰণে চৰকাৰৰ ফালৰ পৰা চেষ্টা চলাই আছে। একটা কথা, নগাঁও নলতলী যে রাজ্যিক ঘাইপথ আছে, ঘাইপথ চোৱা আনুষ্ঠানিকভাৱে উদ্বোধনৰ পূৰ্বে দেখা হৈছে মাজে মাজে পতানুপন্ন গাঁত হৈছে, যাৰ কাৰণেও দুৰ্ঘটনা সংঘটিত হৈ আহিছে। এই গাঁতসমূহ নিশ্চিতভাৱে আপোনাৰ কথা আমি অস্বীকাৰ কৰা নাই, কোনো ঠাইত পথল আছে। পথল থাকিলেও এইবিলাক এই নগাঁও জিলাত 21টা ব্লেক স্পট আছে। ব্লেক স্পটেৰ কাম আমি সম্পূৰ্ণ কৰিলোঁ। এতিয়া ধৰক পথল কোনো ঠাইত আছে বা বিভিন্ন সুবিধা অসুবিধা থাকিব পাৰে, এইবিলাকো নাইকিয়া কৰাৰ কাৰণে, সেইকাৰণে আমাৰ বহা যাতে ইন ফিউচাৰত আমি যিখিনি আমি কৰিব লগা আছে, কৰিব পাৰোঁ, আমি কৰিব লাগে, এইটোৱে কথা। এইকাৰণে আমি আহিছোঁ। আৰু এটা কথা আপোনাৰ ৰূপৈতাই আমাৰ খুব ভাল লাগিছে, এটা যি নেহা অটোজোন, ইয়াতে তেওঁলোকে হোণ্ডাৰ তেওঁলোকে অথৰাইজ ডিলাৰ হয়। আমি দেখিলোঁ তেওঁলোকৰ ইয়াতে, আমি এনেকুৱাই বহুত ডিলাৰৰ ওচৰত গৈছোঁ, এছ'চিয়েশ্যনৰ ওচৰত গৈছোঁ। ইয়াতে দেখিলোঁ তেওঁলোকৰ কেলেণ্ডাৰত ধুনীয়াকৈ তেওঁলোকে লিখি ৰাখিছে যে হেলমেট পিন্ধিব লাগে, অধিক স্পীডত গাড়ীটো চলাব নালাগে। আৰু এই মালিক পক্ষৰ লগতে কথা কৈ মোৰ খুব ভাল লাগিছে, কাৰণ তেওঁলোকেও কৈছে যে আমি এখন নতুন গাড়ী এজনৰ হাতত চম্জাই দিওঁ, গাড়ীখন এক্সিডেণ্ট কৰিলে তেওঁৰতো লাগে আৰু আমাৰো মূলতো লাগে। কাজেই এইখিনি কথা যদি আমাৰ যিসকল ডিলাৰ্ছ আছে গোটেই অসমত, তেওঁলোকে যদি ভালকৈ মানিলেহেঁতেন, সঠিকভাৱে যি কনজিউমাৰ তেওঁক বুজাই দিলেহেঁতেন, তেনেহ'লে হয়তো বা ইমানখিনি এক্সিডেণ্ট নহ'লেহেঁতেন। আমি আপোনালোকৰ জৰিয়তে আমি সকলো ডিলাৰ যিসকল আছে, 4 হুইলাৰ হওক 2 হুইলাৰ হওক, তেওঁলোককো আমি আন্তৰিকতাৰে বিনম্ৰতাৰে ক'ব বিচাৰিছোঁ যে এনেকুৱা আহক না, গাড়ী এখন বিক্ৰী কৰাৰ আগতে যিজনে কিনিব তেওঁক অলপ হ'লেও ড্ৰাইভিং ৰুলছ মেনুৱেল বা মনের কথাখিনি কৈ দিও যাতে এক্সিডেণ্ট নহয়। ঠিক আছে, থেংক ইউ স্যার।